ৰাইজ আমি আপোনালোকৰ ওচৰলৈ গৈ আছিলোঁ। আমি নদীৰ কাষত আছোঁ, ঘাটত আছোঁ। আমি ইয়াৰ পৰা আপোনালোকক প্ৰাৰ্থনা জনাওঁ, এপিল জনাওঁ। এই বাধা সদায় থাকিব নালাগে আৰু এই বাধা আমি আঁতৰাব লাগিব। আৰু এই থকাটো প্ৰয়োজন নহয় আৰু আমাৰ কাৰণে এইটো কোনো শুভ লক্ষণো নহয়, আমাৰ কাৰণে সুবিধাজনক এইটো বিষয়ো নহয়। এইটোৰ কাৰণে মই কওঁ যে ৰাইজ আপোনালোকে জানক, ভুৱন পেগুক যদি আকৌ এবাৰ জিকায়, লাঠি টাঙনো বাঢ়িব, ঘাট বন্ধও থাকিব, নাও তাৰমানে বন্ধ কৰাও এইটো থাকিব। আকৌ চাব ভোট যদি কমি যায় নহয়, আকৌ এতিয়া জামেলাবিলাক। সেইটো কাৰণে মোক দায়িত্ব দিয়ক। মই আইন শৃংখলা যেনেকৈ তাৰমানে প্ৰশাসন আছে, প্ৰশাসনৰ দায়িত্ব ন্যস্ত কৰা হ'ব। ভুৱন পেগুক নিজৰ হাতলৈ আনিব চেষ্টা কৰি আছে। সেইটো ৰাইজ আমাৰ হাতৰ ভোটত ভোট দি জয়যুক্ত কৰা। যিহেতুকে আমি নাও আগতে বন্দবস্ত কৰি থৈছিলোঁ, কিন্তু এতিয়া দুৰ্ভাগ্যজনকভাৱে তাৰমানে নাও আমাৰ ইয়াত নাই আৰু এখেতসকলৰ চুইচ অফ আছে মোবাইল। তাৰমানে আমি গম পালোঁ ৰাতিপুৱা 100জনীয়া টীম এটা গৈছে তালৈকে আৰু নাওটো পাৰাপাৰি কৰিবৰ কাৰণে বাধা দিছে, ভাবুকি দিছে। এইটোৰ কাৰণে নদী পাৰাপাৰটোত নাওটো বন্ধ কৰিব পাৰে, কিন্তু ৰাইজৰ লগত যে আমাৰ অন্তৰৰ এটা সম্পৰ্ক এটা ইষ্টাব্লিছ হৈছে, প্ৰতিষ্ঠা হৈছে, এইটো ব্লক কৰিব নোৱাৰে। এইটো লক্ষণটো হ'ল ভুৱন পেগুৰ যে গাঁৱৰ ৰাইজে যে বেয়া পাইছে, যে ৰাইজে যে ইতিমধ্যে এখেতক তাৰমানে এখেতৰ পৰা আঁতৰি গৈছে। সেইটোৰ কাৰণে কৰি চাইছে কিবা এটা।